1962 চনৰ যিখন ডিব্ৰুগড় কওক না কেনেকুৱা আছিলে আমাৰ বহুতে নাজানে আচলতে মই নাজানো এতিয়া মানে এতিয়া আমি বহুতে কথা পাতোঁ মই অথনিও কৈছোঁ তোমাৰ আগত যে এতিয়া ইয়াত বৰ অশান্তি লগা হৈছে ডিব্ৰুগড় কিন্তু সেই সময়ত আমি খুব শান্তি পাইছিলোঁ কিন্তু আনকি বহুত মানুহে অন্য ঠাইৰ পৰা আহিও কয় যে ডিব্ৰুগড়ত ইমান শান্তি লাগে থাকি পেলাই মানে সেইবিলাক দিনৰ কথা মনত পৰিলে আজিও মানে বিৰাট মানে অসম টাইপৰ সেই পুৰণা ষ্টাইলৰ ঘৰবিলাক আমোলাপট্টিত চকী ডিঙিত তেতিয়া ইয়াতে তোমাৰ এই জৰ্জ স্কুলৰ সেইখিনিতে আমাৰ সংগীত বিদ্যালয় আছিলে ডিব্ৰুগড় সংগীত বিদ্যালয় চাং বঙলা এটা চাং বঙলা মোৰ এতিয়াও মনত আছে মই আহিছোঁ তালৈ তেতিয়া চকীডিঙিত আৰু দুই এটা ঘৰ হৈছে আৰু দেই প্ৰথমতেতো চকীডিঙিত মানুহে তেনেকৈ নাছিলে অকল জালান এই বাগানৰ এই কেইটামান কোৱাৰ্টাৰ আছিলে এইফালে তোমাৰ চকীডিঙিৰ বাছ ষ্টেণ্ডটো ষ্টেট ট্ৰেন্সপৰ্ট আৰু সিফালে সেই কোৱাৰ্টাৰকেইটা আৰু তাৰপিছততো সিফালে চব ফুটুকানিয়ে আছিলে মই যেতিয়া 63ত ইয়াত মানে পঢ়িবলৈ আহোঁ বাছেৰে আহোঁতো তেতিয়া আৰু সেইখিনি ৰাতিটো নাহোৱেই আমি ভয় লাগে বাঘ ওলাইছিলে বোলে তেতিয়া ভয় লাগে আৰু সেইফালে নাহোঁ